হেল্ল' বন্ধুসকল নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ মাজত লৈ আহিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আপোনালোকে প্ৰজেক্ট তৈয়াৰ কৰিছে নাই। যদি ফাইনেল ছাবমিটটো এতিয়া আহিছে জানুৱাৰী 21 তাৰিখৰ আগত আপোনালোকে ফাইনেল ছাবমিটটো কৰিব লাগিব। তাৰ বাবে আপোনালোকে প্ৰজেক্ট আপোনাৰ নিজৰ মোবাইলত কেনেকৈ বনাব পাৰিব তাৰ বাবে মই ভিডিঅ'টো সম্পূৰ্ণকৈ লৈ আছোঁ। আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ চেনেল যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰ বাবে আপোনালোকে যিটো আপোনালোকৰ CM মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যোনটো ৱেবছাইট আছে সেই ছাইটত আপোনালোকে যাব লাগিব। ছাইটত আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনি CMAA আছাম গভ ইনত তাত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিকোনো ব্ৰাউজাৰত গৈ ক্লিক কৰি দিব। তাত আপোনালোকে এইটো পেজলৈ আহিব। এইটো পেজত আহি পিনি আপোনালোকে এইটো এডটো আপোনালোকে কেঞ্চেল কৰি দিব। এডটো কেঞ্চেল কৰি দিয়াৰ পিছত আপোনালোকে এইটো দেখিব সম্পূৰ্ণভাৱে আপোনালোকৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো ছাইট আছে সেই ছাইটটো আপোনালোকক সুন্দৰকৈ খোল খাব। সুন্দৰকৈ খোল খোৱাৰ পিছত আপোনালোকে প্ৰজেক্ট বনাবলৈ ইয়াত প্ৰজেক্ট টেম্পল বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে যিটো প্ৰজেক্টৰ বাবে আপোনালোকে আবেদন কৰিব সেই প্ৰজেক্টটো আপোনালোকৰ যিটো আপোনাৰ ধৰি লওক ব্ৰইলাৰ ফাৰ্ম, ছাগলী ফাৰ্ম, গৰু ফাৰ্ম যিটো হয় আপোনালোকৰ যিটো হয় সেইটোৰ বাবে আপোনালোকে ইয়াত মই এনে ব্ৰইলাৰ ফাৰ্মৰ কাৰণে আপোনালোকক দেখাম প্ৰজেক্টটো কেনেকৈ বনাব পাৰি। ইয়াত আপোনালোকৰ পলিটি যিটো আছে প্ৰথম অপশ্যনত তাত মই ক্লিক কৰি দিছোঁ। ইয়াত মই ক্লিক কৰি দিম। ইয়াত ক্লিক কৰি দিয়াৰ পিছত ছাইডত চিলেক্ট কৰিবলৈ আহিব আপোনালোকৰ। ইয়াত ছাইডত প্লিজ চিলেক্ট বুলি অপশ্যনটো আহিছে। অপশ্যনটোত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি পেলাই আপোনালোকে ব্ৰইলাৰ ফাৰ্মৰ বা যিটো ফাৰ্ম হয় ব্ৰইলাৰ ফাৰ্ম, ছাগলী ফাৰ্ম, কুকুৰা ফাৰ্ম, হাঁহৰ ফাৰ্ম এইখিনি গোটেইখিনিৰ কাৰণে ইয়াত আপোনালোকে আহিব। মই এনেই চিম্পুলভাৱে আপোনালোকক ব্ৰইলাৰ ফাৰ্মৰ কাৰণে দেখাই দিম। ব্ৰইলাৰ ফাৰ্মটো চিলেক্ট কৰি লৈছোঁ। ব্ৰইলাৰ ফাৰ্মটো চিলেক্ট কৰি দিয়াৰ পিছত এইপিছত চাৰ্চ বটনটো আছে সেই চাৰ্চ বটনটোত ক্লিক কৰি দিম। চাৰ্চ বটনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিছে পল্ট্ৰি ফাৰ্ম প্ৰজেক্টৰ নাম ব্ৰইলাৰ ফাৰ্ম যিটো আছে প্ৰজেক্ট নেমটো ব্ৰইলাৰ ফাৰ্ম লিষ্ট বুলি যিখন অপশ্যন আছে তাত দেখিছে। তাৰ এই ভিউ এণ্ড ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ভিউ এণ্ড ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত হেৰিটো ডাউনলোড হৈ আহিব। ডাউনলোড হৈ পিছত আপোনালোকে এইটো লেপটপত আপোনালোকে কৰিব পাৰিব। তাৰ আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি দিয়াৰ পিছত আপোনালোকে এইটো পেজটো অ'পেন কৰিব। অ'পেন কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো PDF হয় PDFটো অ'পেন কৰিব। PDFটো অ'পেন কৰি ল'ব। PDFটো অ'পেন কৰি আপোনালোকৰ যিটো প্ৰজেক্ট ফাইল হয় CMMMHSBL01 এই নম্বৰটো আপোনালোকৰ লাগিব প্ৰজেক্টটোৰ কাৰণে। এইটো প্ৰজেক্টটো আপোনালোকে গোটেই সম্পূৰ্ণ লিখা থাকিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান CMMA এইটো আছে। এইখন গোটেইখন সম্পূৰ্ণকৈ এইটো CMA ফালৰ পৰা গভৰ্ণমেণ্ট ফালৰ প্ৰজেক্টটো আছে বনোৱা আছে। আপোনালোকে গোটেই সম্পূৰ্ণ পেজখিনি ইয়াত দেখিব। 13টা পেজ থাকিব। 13টা পেজ আপোনালোকে ডাউনলোড কৰিব লাগিব। তো ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে প্ৰজেক্টটো কিমান হ'ব ইয়াত টোটেল লিখা আছে। ব্ৰইলাৰ ফাৰ্মৰ কাৰণে 4 লাখ টকা দিয়া হ'ব। সেই 4 লাখ টকাটো সম্পূৰ্ণকৈ ইয়াত লিখা থাকিব। লিখা থকাৰ পিছত আপোনালোকৰ ইয়াত কিছুমান কাম কৰিব। এইটো এক্সেল ফাইলত আপোনালোকে PDFটো কনভাৰ্ট কৰি ল'ব। কনভাৰ্ট কৰি লোৱাৰ পিছত আপোনালোকৰ এণ্টাৰপ্ৰাইজৰ নাম আপোনালোকৰ ব্ৰইলাৰ ফাৰ্মখনৰ নামটো ইয়াত এণ্টাৰ কৰিব লাগিব। যিখন ব্ৰইলাৰ ফাৰ্ম হয় সেই ফাৰ্মখনৰ কাৰণে আপোনালোকে এণ্টাৰ কৰিব। আৰু আপোনালোকে এইটো কণ্টিনিউশ্যনটো ইণ্ডিভিজুৱেল এইটো অট'মেটিক থাকিব। এইটো আপোনালোকে ফিল আপ কৰিব নালাগে। আৰু ফাদাৰ নেম আৰু হাজবেণ্ড নাম যদি আপুনি মাইকী মানুহে কৈছে তেনেহ'লে হাজবেণ্ডৰ নাম, যদি মেলে কৈছে তেনেহ'লে দেউতাকৰ নামটো এণ্টাৰ কৰিব। ইয়াত কণ্টেক্ট ডিটেইলছখিনি আপোনালোকৰ ডিষ্ট্ৰিক্ট নাম্বাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে এণ্টাৰ কৰি দিব। ইয়াত যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ LAC যিটো হয় আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব যিটো হয়। আৰু ব্লক আৰু টাউন যিখন আপোনাৰ যিটো ব্লক পৰে সেই ব্লকটো ইয়াত এণ্টাৰ কৰিব। আৰু আপোনালোকৰ ভিলেজ কোডৰ নামটো আধাৰ কাৰ্ডত বা ভোটাৰ কাৰ্ডত যিদৰে আছে সেইদৰে আপোনালোকে ইয়াত এণ্টাৰ কৰিব। আৰু পোষ্ট অফিচটো যি পৰে সেই পোষ্ট অফিচটো এণ্টাৰ কৰিব। আৰু আপোনালোকৰ গাঁৱৰ পিনক'ডটো যিটো হয় পিনক'ডটো এণ্টাৰ কৰি পিনি আপোনালোকৰ ইমেইল ID যিটো হয় ইমেইল IDটো এণ্টাৰ কৰি পিনি আপোনালোকৰ কণ্টেক্ট নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত লোকেল অফ দ্য ইউনিট বুলি যিটো আছে আপোনালোকৰ মানে লোকেলিটি যিটো হয় লোকেলিটি মানে লোকেশ্যনটো যিটো হয় আপোনালোকৰ যিখনত ফাৰ্মখন আপোনালোকে খুলিব বিচাৰে সেইখনৰ ডিষ্ট্ৰিক্টটো LACটো আৰু ব্লকটো ভিলেজখন পোষ্ট অফিচটো আৰু পিনক'ড সেইখিনি আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। আগৰ দৰে যেনেকৈ আছিলে আপোনালোকে যোনখন ফাৰ্মখন য'ত কৰিব সেইটো আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ ইয়াত লিখিব লাগিব। এক্সেল ফাইল কনভাৰ্ট কৰি পিনি এইখিনি আপোনালোকে লিখি ল'ব। লিখি লোৱাৰ পিছত আপোনালোকৰ এইখিনি পোষ্ট অফিচ পিনক'ড যি আছে আপোনালোকৰ গাঁৱৰ ওচৰ হয়। আৰু ভেটেৰিনেৰী চেণ্টাৰ আপোনালোকৰ ভেটেৰিনেৰী চেণ্টাৰযোৰ য'ৰ হয় ব্ৰইলাৰ ফাৰ্মৰ কাৰণে যিটো ভেটেৰিনেৰী চেণ্টাৰ পৰে আপোনালোকৰ গাঁৱৰ ওচৰত সেই ভেটেৰিনেৰী চেণ্টাৰ নামটো এণ্টাৰ কৰিব।
এণ্টাৰ কৰি দিব। তাৰপৰা এক্সচেঞ্জ বেংক ডিটেইলছটো আপোনালোকৰ যিটো বেংক ডিটেইলছ যিটোত আপোনালোকে পইচাটো ল'ব বিচাৰে সেই একাউণ্ট নম্বৰটো ইয়াত এণ্টাৰ কৰিব আৰু বেংক ব্ৰাঞ্চটো ক'ৰ হয় সেই ব্ৰাঞ্চটো লিখিব আৰু IFC কোডটো আছে সেইকেইটা ভালদৰে লিখি ল'ব আৰু এক্টিভিটি ব্ৰইলাৰ ফাৰ্মটো অলৰেডি এইটো বনি থাকিব প্ৰজেক্টটো আৰু প্ৰজেক্টটো কিমান টকা আছে সেইখিনি সম্পূৰ্ণভাৱে ইয়াত বনোৱা থোৱা থাকিব আৰু গভৰ্ণমেণ্ট ছাবচিডি বা আৰু মেনশ্যন অফ ফাইনেন্স গভৰ্ণমেণ্ট ছাবচিডি আপোনাৰ ব্ৰইলাৰ ফাৰ্মৰ কাৰণে 1 লাখ টকা গভৰ্ণমেণ্ট ছাবচিডি হ'ব আৰু বেংক লোন হ'ব আপোনাৰ 3 লাখ টকা। ইয়াত টোটেল আপুনি এমাউণ্ট পাব 4 লাখ টকা। এই 4 লাখ টকাটো আপোনালোকৰ 5 বছৰ ভিতৰত ইয়াত লিখি দিয়া আছে 5 বছৰৰ ভিতৰত এই টোটেল পইচাটো আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব। এইখিনি সম্পূৰ্ণভাৱে ইয়াত বনোৱা থৈ থাকিব। আপোনালোকে অকল ব্লক আপোনালোকৰ গাঁওখনৰ নাম বেংক একাউণ্ট এইখিনি আপোনালোকে এক্সেল ফাইলত ৱৰ্ডত গৈ পিনি কনভাৰ্ট কৰি পিনি আপোনালোকে এইখিনি এণ্টাৰ কৰি ল'ব সুন্দৰকৈ। এইখিনি আপোনালোকে একো চেৰখানি কৰিব প্ৰয়োজন নাথাকে। আপোনালোকৰ ইয়াত গোটেইখিনি ডিটেইলছ দিয়া থাকিব। গোটেইকেইটা পেজ সম্পূৰ্ণকৈ চাই ল'ব পঢ়ি চাই ল'ব আপোনালোকে। উজু হৈ গৈছে একেবাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো বনাই দিছে। গভৰ্ণমেণ্টৰ ফালৰ বনাই দিয়াৰ পিছত এইটো আপোনালোকে একো কৰিবলগীয়া প্ৰয়োজন নাই। আৰু যদি মোৰ চেনেলটো নকৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভিডিঅ'টো গোটেইটো সম্পূৰ্ণকৈ চাই যাব। এইখিনি আপোনালোকে একো কৰিব নালাগে, একো কৰিবৰ প্ৰয়োজনে নাথাকে। তো আপোনালোকে এইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা গোটেইটো আপোনালোকে প্ৰজেক্টটো বনাই দিছে। আপোনালোকে অকল আপোনালোকৰ ডিটেইলছখিনি এণ্টাৰ কৰি পিনি ৱৰ্ডত ফাইলত এক্সেলত আপোনালোকে কনভাৰ্ট কৰি পিনি আপোনালোকে গোটেই ডিটেইলছখিনি ফিল আপ কৰি পিনি আপোনালোকৰ ইয়াত অকল ফাইনেল ছাবমিটত কৰি দিলে হ'ব। ইয়াত শেষলৈ আপোনালোকে ভিডিঅ'টো চাওক, শেষলৈ আপোনালোকৰ ইয়াত চহী এটা প্ৰয়োজন হ'ব। তো ক'ত চহীটো মাৰিব লাগিব মই দেখাই দিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখিনি আপোনালোকে একো কৰিবৰ প্ৰয়োজন নাই, এইখিনি প্ৰয়োজন নাথাকে। ইয়াত আপোনাৰ লাষ্টৰ পেজত যাব 13 নম্বৰ পেজটো। 13 নম্বৰ পেজত আপোনালোকৰ ইয়াত ছিগনেচাৰ ফৰ এপ্লিকেণ্ট বুলি যিটো অপশ্যন দেখিব ইয়াত তললৈ চাব ছিগনেচাৰ ফৰ এপ্লিকেণ্ট ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট বুলি আছে। সেই তাত আপোনালোকে চহীটো মাৰিব লাগিব। চহীটো মাৰি স্কেন কৰি পিনি আপোনালোকে এইখিনি সম্পূৰ্ণভাৱে আপলোড কৰি দিব লাগিব। য'ত CM আপোনালোকৰ আত্মনিৰ্ভৰ অসম যিটো অভিযান হয় তাত আপোনালোকে আপলোড কৰি দিব লাগিব। তো এইখিনি সম্পূৰ্ণকৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব। আপোনাৰ যিটো প্ৰিণ্টাৰ হয় সেই প্ৰিণ্টাৰটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি পিনি আপোনালোকৰ ইয়াত দেখিব লগইন অপশ্যনটো দেখিব। লগইন অপশ্যনত ক্লিক কৰি পিনি আপোনালোকে যিটো আপোনাৰ মোবাইল নম্বৰ হয় পাছৱৰ্ডটো যদি পাহৰিছে মোবাইল নম্বৰটো এণ্টাৰ কৰি পিনি লগইন OTP ক্লিক কৰি পিনি আপোনালোকে গোটেইখিনি সম্পূৰ্ণকৈ ফাইলটো আপোনালোকে আপলোড কৰি দিব, ডকুমেণ্টছখিনি আপলোড কৰি দিব। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটো। ভিডিঅ'টো ভাল লাগে লাইক ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।